নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত পুনৰ 415টা নতুন পদ মুকলি হৈছে। তো ইয়াতে ল'ৰা ছোৱালী সকলো আবেদন কৰিব পাৰিব যদিহে কোৱালিফিকেশ্যনখিনি মিলে। তো এইখিনিৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে চলিছে তথা আৰম্ভ হৈছে। তো এই পদখিনিৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন কৰিব, সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া সকলোখিনি জব আপডেট আপোনালোকে দৈনিক পোনপ্ৰথমে পাই থাকিব। আৰু ইয়াৰে ফুল ইনফৰমেশ্যনখিনি চাবৰ কাৰণে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে চাব। আৰু এইটো ৰিক্ৰুইটমেণ্ট যিটো আহিছে এইটো হৈছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বোৰ্ড MSRD আছাম ৰিক্ৰুইটমেণ্ট 2020। তো এইটো মেডিকেল আৰু হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে। অসম চৰকাৰৰ 415টা ভেকেঞ্চি খালী হৈছে, কিন্তু ডিপাৰ্টমেণ্টটো হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ তথা পৰিয়াল কল্যাণ বিভাগ। আৰু ইয়াতে আপোনালোকৰ যিখিনি ভেকেঞ্চি খালী হৈছে ইয়াতে ডিটেইলছ দিয়া আছে, চাব। পোষ্টবিলাকৰ নাম হৈছে ৰেজিষ্ট্ৰাৰ, ডেমনষ্ট্ৰেটৰ এণ্ড ৰেচিডেণ্ট, এইবিলাক আছে। টোটেল পদ আছে 415টা। ডিপাৰ্টমেণ্ট হৈছে আপোনালোকৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। পে স্কেল দিছে 57,700 টকাৰ পৰা আৰম্ভ হৈছে। এজ তথা বয়সটো দিছে 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। ৰিলেক্সেশ্যন আছে ST SC বাবে 43 বছৰ, OBC MOBC বাবে 41 বছৰ। আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ইয়াতে দিয়া আছে, চাব। গোটেই তিনিটা বিভাগৰ তো ব'ৰ্ড স্পেচিয়েলিটি আপোনালোকৰ লাগিব, পষ্ট গ্ৰেজুৱেট কৰিব লাগিব, MD MS MDS DNB, অৰ্থাৎ এইবিলাক আপোনালোকৰ ডক্টৰৰ নিচিনা হয়, এইবিলাক ডেট থাকিব লাগিব। ইয়াতে আপোনালোকৰ আছে চাইক'লজি আছে, ৰেডিঅ'লজি আছে, পেথ'লজি, মেডিচিনৰ আছে, বায়'কেমিষ্ট্ৰি। তো এইখিনি ট্ৰেডত তেওঁলোকে কৰিব লাগিব। আৰু যদি আপোনালোকৰ কোনোবা তেনেকুৱা ফ্ৰেণ্ড আছে তেওঁলোকলৈ আপোনালোকে ইনভাইট কৰিব পাৰে বা ভিডিঅ'টো পষ্টটো শ্বেয়াৰ কৰিব পাৰে যাতে তেওঁলোকে আবেদন কৰিব পাৰে। ইণ্টাৰভিউ আৰু অনলাইন ইণ্টাৰভিউ হ'ব। এপ্লিকেশ্যন ফিজ ল'ব 250 ৰুপিজ। আৰু যোনখিনি ST SC আৰু OBC MOBC তেওঁলোকে 150 ৰুপিজ দিব লাগিব। এইখিনি তেজাৰী চালানৰ যোগেদি দিব লাগিব, আপোনালোকে ইয়াতে দিয়া আছে ইনফৰমেশ্যন। আৰু এপ্লাই মোড হৈছে অনলাইন মাধ্যমেৰে 5 ডিচেম্বৰ আগত আবেদন কৰিব লাগিব যদি এইখিনি কোৱালিফিকেশ্যন আছে। অফিচিয়েল এডভাৰটাইজমেণ্টটো এইটো আপোনালোকে ভালদৰে চাব। আৰু যোনখিনি ফ্ৰেণ্ড আছে তেওঁলোকলৈ পষ্টটো শ্বেয়াৰ কৰিব। অনলাইন এপ্লাই কৰা লিংক তলত দিয়া আছে, অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে। তো বাকী যিখিনি জব আপডেট আহি থাকে সেইখিনি চাবৰ কাৰণে ভিজিট কৰিব ক্লিকত। তো এইখিনি আছিল ইনফৰমেশ্যনখিনি। কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰিব পাৰে। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।